অসমৰ আকাশত যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ আকাশখন ধুঁৱলী কুঁৱলী হৈ পৰিল আৰু সেই ধুঁৱলী কুঁৱলী অৱস্থাতেই আমি এটা খবৰ পালোঁ যে আমাৰ সকলোৰে কাৰণে, গোটেই অসমবাসীৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে, বিশ্বৰ কাৰণে যিটো অতি দুঃখজনক খবৰ আছিলে, সেই খবৰটো আমাৰ মাজত আহি পৰিল যে জুবিন গাৰ্গ আৰু নাই। কোনেও সহ্য কৰিব পৰা নাই। কোনোবা এজনে যদি গম পাইছে ফোনটো কৰি ইজনক জনাইছে, এনেকুৱা খবৰ এটা পাইছোঁ হয়নে? হয়, গৈ গম পোৱা গ'ল যে কথাটো সঁচা। এই সঁচা কথাটো আজিও আমি কোনেও মানিব পৰা নাই। জুবিন গাৰ্গ এতিয়াও আমি জীয়াই আছে বুলি সদায় সকলোৱে বিশ্বাস কৰোঁ, কিন্তু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। সেই জুবিন গাৰ্গ নাইকিয়া হোৱা ঘটনাই আমাক কাকো আচলতে শান্তি দিয়া নাই। আমি বহুত কষ্ট পাইছোঁ। অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত আজিও ভালদৰে চোলা জ্বলা নাই, ভালদৰে কোনো এসাঁজ ভাত খাব পৰা নাই। সকলোৱে দুখ কৰি কৰিয়ে এই সময়খিনি পাৰ কৰিছে। বৃদ্ধৰ পৰা সৰু শিশুলৈকে সকলোৰে মুখত এটাই মাত্ৰ নাম, সেইটো হ'ল জুবিন গাৰ্গ। সকলোৰে মুখত এটাই গান, সেইটোৱে হ'ল মায়াবিনী। গতিকে এই এজন মানুহ, সেই মানুহজনক আমি হেৰুৱাই ম্ৰিয়মাণ হৈ পৰিছোঁ। এয়া আজি তলকাবাৰী বৰপুখুৰী পাৰৰ এই ঠাইতে আপোনালোকে দেখিবলৈ পাইছে। আজি হাজাৰ হাজাৰ জনতা ইয়ালৈ ওলাই আহিছে। তেখেতৰ ফটোৰ সন্মুখত আজি অজস্ৰ চাকি বন্তি জ্বলিছে। গাঁৱৰ ৰাইজ সকলো আহিছে, শিশুৰ পৰা মহিলালৈকে সকলো আহিছে। সকলোৱে মায়াবিনী গাইছে, সকলোৱে দুখ কৰিছে, সকলোৱে কান্দিছে। আজি ইমান দিনৰ পিছতো এই আমি যদি ক'ব পাৰোঁ যে পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলতো কোনেও আঁতৰি যাব পৰা নাই জুবিন গাৰ্গৰ কাষৰ পৰা। সকলোকে জুবিন গাৰ্গক লাগে, কিন্তু যিসকল হত্যাকাৰী তেখেতসকলক ইতিমধ্যে অসম চৰকাৰে কাৰায়ত্ব কৰিছে, তেওঁলোকে আইনৰ মাজত তেখেতৰ আহি পৰিছে। আমি অসম চৰকাৰ আৰু আইনক অনুৰোধ জনাম এই স্থানৰ পৰা যে তেখেতসকলক উচিত বিচাৰ কৰি জুবিন গাৰ্গৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰা হওক। আৰু সেই শাস্তি এনেধৰণে নহয় যে তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড এয়া নহয়, তেখেতসকলক সকলোৱে ফাঁচি দাবী তুলিছে আৰু ৰাজহুৱা স্থানত সকলোৰে সন্মুখত যাতে সেইসকলক ফাঁচি দিয়া হয় আৰু সকলোৱে যাতে দেখে, তেতিয়াহে সকলোৱে শান্তি পাব। গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক যে তেওঁলোকক ক্ষিপ্ৰতাৰে আইনী ব্যৱস্থা লৈ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। কেন্দ্ৰৰ উদ্যোগত সমৰ ৰাইজৰ সহায় সহযোগিতাত অনুষ্ঠান আয়োজন কৰা জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা 5 নৱেম্বৰ সুধাকণ্ঠ দিৱস উদযাপন কৰাৰ লগতে আমাৰ জুবিন নামৰ আমি এটি অনুষ্ঠানৰ জন্ম দিছোঁ। সেই আমাৰ জুবিন নামৰ অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলৰ উঠি অহা কণ কণ শিশুসকলক বিভিন্ন প্ৰতিযোগিতা আৰু আমাৰ জুবিন দাৰ গীতেৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰি সেইসকলক আগন্তুক দিনত আমি আগবাঢ়ি যোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছোঁ। সেয়েহে সমৰ ৰাইজক, এই অঞ্চলৰ সমৰ ৰাইজক আমি আমাৰ অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰি সহায় সহযোগিতা দিহা পৰামৰ্শ আগবঢ়াই অনুষ্ঠান ভাগ আগবাঢ়ি যাবৰ কাৰণে আমাক সহায় কৰে যেন। আমাৰ জুবিন দাৰ লগত সংগতি ৰাখি আমি অনুষ্ঠান আয়োজন কৰিম। সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ জৰিয়তে সেৱা জনাইছোঁ।